ৰঞ্জিত চাওক প্ৰথম কথাটো হ'ল যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ গ্ৰেপ্তাৰে জুবিন গাৰ্গৰ ন্যায় নহয়। এই ন্যায়িক প্ৰক্ৰিয়াত যিসমূহ সাক্ষীবাদী হওক বা যিসমূহ তথ্য সেই তথ্যসমূহ আদালতত সঠিক ৰূপত যোগান ধৰিব লাগিব আৰু সঠিক ৰূপত আদালতত দিব পাৰিলেই দোষী সাব্যস্ত হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। এতিয়া 14 দিন সময় আছে গোটেই তদন্ত প্ৰক্ৰিয়াটোত, কাৰণ 14 দিনৰ যিহেতু জিম্মাত লোৱা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। এতিয়া এই 14 দিনৰ ভিতৰত সকলো তদন্ত আগবঢ়াই সকলো তথ্যসমূহ বা যিসমূহ সাক্ষীবাদী আছে সকলো দাখিল কৰিব লাগিব আদালতত, আৰু তাৰ পাছত সমগ্ৰ ন্যায়িক প্ৰক্ৰিয়াটো আগবাঢ়ি যাব। এতিয়া কথা হৈছে যে যিহেতু কালি শেষ নিশাৰ ভাগত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক SITয়ে গ্ৰেপ্তাৰ কৰিলে। দিল্লী এয়াৰপৰ্টত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হ'ল। সিদ্ধাৰ্থ শৰ্মাক যি দিল্লী আৰু হাৰিয়ানাৰ যি সীমান্ত, দিল্লী হাৰিয়ানা সীমান্তত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে, এখন টোল গেটৰ পৰা গ্ৰেপ্তাৰ কৰিলে SIT, আৰু তাৰ পাছত তেওঁলোকক লৈ অনা হ'ল আৰু নিষিদ্ধ নিৰাপত্তা ব্যস্ততাৰ মাজত তেওঁলোকক CIDৰ কাৰ্যালয়লৈকে লৈ অনা হ'ল। আৰু নিশাটো প্ৰথমটো নিশা লকআপত কটাব লাগিলে দুয়োগৰাকী অভিযুক্তই। দুয়োগৰাকীৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত দুয়োগৰাকীয়ে নাম সাঙুৰ খাইছিল। অভিযুক্ত বুলি বিভিন্নজনে চিহ্নিত কৰিছিল যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাবেই জুবিন গাৰ্গক হেৰুৱাব লাগিলে অসমবাসীয়ে। শ্যামকানু মহন্তৰ এই নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ দায়িত্বজ্ঞানহীনভাৱে যি নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল, সেই নৰ্থ ইষ্ট ফেষ্টিভেলত যি ধৰণে জুবিন গাৰ্গক যতন ল'ব লাগিছিল, জুবিন গাৰ্গৰ গোটেই ব্যৱস্থাপনাটো যি ধৰণে শ্যামকানু মহন্তই গঢ়ি দিব লাগিছিল, তাত শ্যামকানু মহন্তই গুৰুত্ব আৰোপ নকৰিলে। আৰু যিগৰাকী ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ এই দায়িত্বজ্ঞানহীনতাৰ বাবে জুবিন গাৰ্গক যি ধৰণে যতন ল'ব লাগিছিল, প্ৰতিটো কথাই সিদ্ধাৰ্থ শৰ্মাই জানেই। জুবিন গাৰ্গৰ প্ৰতিটো কথা জুবিন গাৰ্গৰ ছাটোৰ দৰে যিহেতু থাকে, তেওঁ কোনটো সময়ত দৰৱ খাব লাগে, কোনটো সময়ত জিৰণি ল'ব লাগে, কোনটো সময়ত খাদ্য খাব লাগে, কিমান পৰিমাণৰ খাদ্য খাব লাগে, কি খাদ্য খাব লাগে, সকলো কথাই জানে। আৰু জনাৰ পাছতো সিদ্ধাৰ্থ শৰ্মাই কিয় সেই গোটেই বিষয়টোত তেওঁ অৱহেলা কৰিলে, গোটেই বিষয়টোত কিয় তেওঁ দায়িত্বজ্ঞানহীন এটা চৰিত্ৰ তেওঁ দেখুৱালে, আৰু যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল, এই বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে বঞ্চিত। আৰু এতিয়া 14 দিন যিহেতু SITৰ হাতত সময় আছে, এই 14 দিনৰ ভিতৰত সকলো তদন্ত প্ৰক্ৰিয়া শেষ কৰি খুব ক্ষিপ্ৰতাৰে তদন্ত কৰি এই গোটেই বিষয়টো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ কৰিব লাগিব। এয়া প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্ন। প্ৰতিজন অসমীয়াই সেই কথাই বিচাৰিছে, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হওক। জুবিন গাৰ্গে এই গোটেই জুবিন গাৰ্গৰ যি এই মৃত্যুৰ যি ৰহস্য, জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্য ভেদ হ'ব লাগিব। এতিয়া SITৰ হাতত যিহেতু যথেষ্ট সময় আছে, SITয়ে সেই গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নি সকলো তথ্য আদালতত দাখিল কৰিব লাগিব, সাক্ষীবাদী দাখিল কৰিব লাগিব, সাক্ষীৰ যি ভাষ্য সেই ভাষ্য গ্ৰহণ কৰিব, আৰু তাৰ পাছত বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িব। এতিয়া তাত যিসমূহ প্ৰৱাসী অসমীয়া আছিল, সেই ইয়টত পাৰ্টি কৰিবলৈ যিসমূহ অসমীয়া আছিল, তাত যিসমূহ লোক গৈছিল, তাৰ অধিকাংশক যিহেতু ইয়াতে মতাই আনি সোধপোছ কৰিছে, সেয়া শেখৰ গোস্বামীয়ে হওক, সেয়া নিশিতা গোস্বামীয়ে হওক, বা সেয়া যি সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ, তেওঁকো সোধপোছ কৰিছে, সঞ্জীৱ নাৰায়ণকো সোধপোছ কৰিছে। যিজন লোক ইয়টৰ পাৰ্টিত যদিও নাছিল, তেওঁ গোটেই ঘটনাৰ প্ৰথম প্ৰত্যক্ষদৰ্শী আছিল, তেওঁকো সোধপোছ কৰিছে। এতিয়া গোটেই বিষয়টো কি ধৰণে আগবাঢ়ে তাক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। জুবিন গাৰ্গে ন্যায় পোৱাটো সকলোৱে বিচাৰিছে, জুবিন গাৰ্গে ন্যায় পাব লাগিব, কিন্তু তাৰ মাজত এই গোটেই বিষয়টোক লৈ কালিও ইয়াৰে যিগৰাকী বিশেষ সঞ্চালক, আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ যিটো মোবাইল ফোন, সেই মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকা বুলি চৰ্চা চলি আছিল। ইতিমধ্যে সেই মোবাইল ফোনটো উদ্ধাৰ হৈছে, আৰু সেই মোবাইল ফোনটো যথেষ্ট সহায়ক হ'ব এই তদন্ত প্ৰক্ৰিয়াত। এই মোবাইল ফোনটোৰ পৰা যথেষ্ট ৰহস্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে। এতিয়া মোবাইল ফোনটো SITৰ জিম্মাতে আছে, আৰু যিসমূহ তথ্য লাগে, বিশেষকৈ দুটা গোচৰ যিহেতু মন্ত্ৰীত ৰুজু হৈছে, 18/2025 আৰু 19/2025। 18/2025 যিটো গোচৰ, সেই গোচৰটোত জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুক লৈ যিসমূহ প্ৰশ্ন উত্থাপন হৈছিল, সেই প্ৰশ্নক লৈ সেয়ে গোচৰ ৰুজু কৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে। দ্বিতীয়টো 19/2025
2020 যিটো 25 যিটো গোচৰ সেই গোচৰটো যিহেতু গ্ৰেপ্তাৰৰ পূৰ্বে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ SIT অভিযান চলাইছিল আৰু এই অভিযান কালত শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা যথেষ্ট আপত্তিজনক নথিপত্ৰ কেইবাটাও লেপটপ কম্পিউটাৰ তাৰ পেন ড্ৰাইভ বিভিন্ন সামগ্ৰী ইতিমধ্যে উদ্ধাৰ কৰিছিল আৰু সেই উদ্ধাৰ হোৱা সামগ্ৰীসমূহ যথেষ্ট আপত্তিজনক আছিল য'ত চিলমোহৰ উদ্ধাৰ কৰিছিল বিভিন্ন চৰকাৰী বিষয়াৰ চিলমোহৰ উদ্ধাৰ কৰিছিল বিত্তীয় খেলিমেলি পাইছিল সেই সমূহক লৈ যিহেতু এটা গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰটোৰ সন্দৰ্ভতো ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি গৈছে আৰু সেই তদন্তক লৈ ইতিমধ্যে গোটেই বিষয়টো তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়ি গৈছে সেই গোটেই বিষয়টো সন্দৰ্ভত এতিয়া জুবিন গাৰ্গৰ ন্যায় সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰক্ৰিয়াটো কি ধৰণে আগবঢ়াই লৈ যায় SITয়ে তাক লৈ সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে সকলোৱে সেই কথাটোৱে বিচাৰিছে প্ৰতিগৰাকী অসমীয়া বিচাৰিছে যে জুবিন গাৰ্গ এই মৃত্যুৰ ৰহস্য ভেদ হ'ব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে বঞ্জিত নিশ্চিতভাৱে জুবিন গাৰ্গে ন্যায় পাব লাগে সেই দাবী ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা উত্থাপন হৈছে আৰু সেই দাবী পূৰণ কৰিবলৈ সকলোকে এতিয়া উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে কিন্তু ৰবিউল মোবাইল ফোনটোৰ প্ৰসংগ আপুনি উল্লেখ কৰিছে কিন্তু ৰাইজৰ সন্দেহ যে সেই মোবাইল ফোনটোত যিসমূহ ডাটা আছিল যিসমূহ তথ্য আছিল সেই তথ্যসমূহ কৰবাত তাৰ পৰা ইৰেজ কৰা হৈছে নেকি কাৰণ 10-12টা দিন সিদ্ধাৰ্থৰ হাতত যেহেতু জুবিনৰ মোবাইলটো থাকিল সেই মোবাইলটোত থকা তথ্যসমূহ নোহোৱা কৰিবলৈ সিদ্ধাৰ্থ কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি একেধৰণে শ্যামকানু মহন্তৰ বিৰুদ্ধেও অভিযোগ যে যোৱা 10-12টা দিনত বহু এনে নথিপত্ৰ নোহোৱা কৰা হৈছে যিসমূহ নথিপত্ৰই হয়তো তেওঁলোকক বিপদত পেলালে হয় গতিকে সেই যদি ডিজিটেল যিসমূহ ডকুমেণ্ট থাকে সেইসমূহ যদি ডিলিট কৰা হৈছে বা ইৰেজ কৰা হৈছে সেইসমূহ উদ্ধাৰ কৰিবলৈ নিশ্চিতভাৱে ফৰেনচিকৰ সহায় ল'ব লাগিব SITয়ে বা আৰক্ষীয়ে ৰবিউল নিশ্চিতভাৱে এয়া ফৰেনচিক নহয় ফৰেনচিকতকৈ আৰু যদি কিবা টেকন'লজি ব্যৱহাৰ কৰি সেই তথ্য উদ্ঘাটন কৰিব লাগে তেতিয়াহ'লেও SITয়ে সেয়া কৰিব লাগিব কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হ'ব লাগিব আৰু যি আপুনি প্ৰশ্ন কৰিছে যে সেয়া নোহোৱা কৰিব পাৰে মোবাইল ফোনটোৰ পৰাই হওক বা শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা বা সেই যি নৰ্থ ইষ্ট ফেষ্টিভেলত থকা যিসমূহ তথ্য সেইসমূহ নোহোৱা কৰিব পাৰে তাৰ নিশ্চিতভাৱে অৱকাশ আছে বঞ্জিত কাৰণ সেই কথাও সেইবাবেই ইতিমধ্যে 14 দিন যিহেতু জিম্মাত লৈছে দুয়োগৰাকীকে এই 14 দিন SITৰ বাবে পৰ্যাপ্ত সময় এই 14 দিনত তেওঁলোকে বিভিন্ন তথ্যই উদ্ঘাটন কৰিব পাৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যয়ে আনফালে এই গোটেই নৰ্থ ইষ্ট ফেষ্টিভেলক লৈ দীৰ্ঘদিনে বেপাৰ চলাই যোৱা শ্যামকানু মহন্তৰ পৰাও বহু তথ্য উদ্ঘাটন কৰিব পাৰিব SITয়ে সমান্তৰালকৈ SITৰ হাতত যিহেতু বিভিন্ন সময় আছে যথেষ্ট সময় আছে এই সময়ক লৈ আচলতে এই সময়ৰ ভিতৰতে যিসমূহ বিত্তীয় খেলিমেলি কথা উত্থাপন হৈছে সেই বিত্তীয় খেলিমেলিক লৈও বিভিন্ন তথ্য ইতিমধ্যে উদ্ঘাটন কৰাৰ বাবে পৰ্যাপ্ত সময় আছে এই 14 দিনে আচলতে প্ৰত্যাহ্বান হ'ব SITৰ বাবে এই 14 দিনৰ ভিতৰত সকলো তথ্য উদ্ঘাটন কৰিব লাগিব শ্যামকানু মহন্তৰ নিচিনা এগৰাকী সাংস্কৃতিক দালাল দীৰ্ঘদিনে সংস্কৃতিক লৈ বেপাৰ কৰা এই দালালজনৰ বিভিন্ন সময়ত যিধৰণে অনিয়ম সংঘটিত কৰি গৈছে জুবিন গাৰ্গক পণ্য সামগ্ৰীৰ দৰে যিধৰণে ব্যৱহাৰ কৰিছে অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাই অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যিধৰণে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে এই সকলো কথা উদ্ঘাটন হ'ব লাগিব আৰু উচিত শাস্তি পাব লাগিব গোটেই বিষয়টো আদালতৰ যিহেতু অধীনত আছে আদালতৰ অধীনত থকা এই গোটেই বিষয়টো ক্ষিপ্ৰতাৰে তদন্ত কৰি SITয়ে এই গোটেই বিষয়টো খুব সঠিকভাৱে তদন্ত কৰি এই তথ্যসমূহ বা এই সাক্ষীবাদী যিসমূহ লাগে আদালতত এগৰাকী লোকক দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত যিসমূহ তথ্য লাগে সকলো তথ্য উদ্ঘাটন কৰি আদালতত সেয়া দাখিল কৰিব SITয়ে আৰু তাৰ পাছত জুবিন গাৰ্গে ন্যায় পাব সেয়া প্ৰতিগৰাকী অসমীয়াই যিধৰণে কামনা কৰিছে আমিও সেই কামনা কৰিছোঁ আৰু আশা কৰা হৈছে যে SITয়ে সঠিক তদন্ত কৰিব আৰু যিকেইগৰাকী তদন্তকাৰী বিষয়া আছে তেওঁলোকে অতি অভিজ্ঞ বিভিন্ন সময়ত তেওঁলোকে গোচৰত ইতিমধ্যে তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাইছে তেওঁলোকে খুব ভাল পাৰদৰ্শিতা ইতিমধ্যে দেখুৱাইছে আৰু এয়াও জুবিন গাৰ্গৰ যিহেতু এয়া প্ৰতিগৰাকী অসমীয়াৰে হিয়াৰ আমঠু আৰু অসমীয়া তদন্তকাৰী বিষয়া তেওঁলোকেও সঠিক তদন্ত কৰি এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পাৰিব বুলি আশা কৰা হৈছে বঞ্জিত ৰবিউল 14টা দিন যথেষ্ট গুৰুত্বপূৰ্ণ সময় এইখিনি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰক্ষীৰ কাৰণে SITৰ কাৰণে এই সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই সময়খিনিৰ ভিতৰতেই কেনেধৰণে গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নি এখন শক্তিশালী চাৰ্জশ্বীট আৰক্ষীয়ে প্ৰস্তুত কৰিব পাৰে তাৰ প্ৰতিয়ে ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ থাকিব
ৰাজ্যবাসীয়ে এটাই বিচাৰিছে জাষ্টিছ ফৰ জুবিন।